এইবাৰ বিৰোধী ঐক্যই খেলিব পঞ্চায়ত নিৰ্বাচন বিজেপিক উৎখাত কৰিবলৈ 12 বিৰোধীৰ ৰণকৌশল নিজা প্ৰতীকতে নিৰ্বাচন খেলিব 12 বিৰোধীয়ে দিল্লীত এই কথা ঘোষণা বিধানসভাৰ বিৰোধীৰ উপদলপতি ৰকিবুল হুছেইনৰ আজি আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণভাৱে সাজু আমি অপজিশ্যন কংগ্ৰেছ পাৰ্টিয়ে আমি কৈছোঁ যে দলীয় ভিত্তিত খেলক আমি বিজেপি বিৰোধী যিবিলাক দল আমি একত্ৰিত হৈছোঁ এতিয়ালৈকে 11টা 12টা আমাৰ সেই কথা কৈছোঁ সেইখিনি আমি পঞ্চায়ত লেভেলত বিভিন্ন লেভেলত আমি মিলি পেলাই খেলিম য'ত আমাৰ মিত্ৰতা ফলিত হ'ব বিজেপিক পৰাভূত কৰাৰ অৰ্থে 12 বিৰোধী দল একত্ৰিত হোৱাৰ ৰণকৌশলত সামিল ৰাইজৰ দলো কংগ্ৰেছৰ মতক পূৰ্ণ সমৰ্থন অখিল গগৈৰ মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ এই প্ৰস্তাৱৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু আদৰণি জনাইছোঁ 12টা ৰাজনৈতিক দলে যিকোনো প্ৰকাৰে বিজেপিক অসমৰ পৰা উৎখাত কৰিবই লাগিব সেইকাৰণে আমি আটাইবিলাক বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচন অসমৰ 12টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে খেলিব আৰু ঐক্যবদ্ধভাৱে খেলি অন্ততঃ পক্ষে কিছু সংখ্যক সিটত হ'লেও যথেষ্ট সংখ্যক গৰিষ্ঠ সংখ্যক সিটত আমি বিজেপিক যাতে পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে ৰণনীতি তৈয়াৰ কৰিব লাগিব বিধানসভা লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ লগত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত দলীয় কাৰ্যকৰ্তাৰ সৈতে আলোচনাত বহিব এজেপি আলোচনা মৰ্মেহে সিদ্ধান্ত ল'ব লুৰিণজ্যোতি গগৈয়ে আমি 6টা ৰাজনৈতিক দলহে আমি একেলগে লোকসভা নিৰ্বাচন খেলাৰ কাৰণে আৰু বিধানসভাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনত ৰণকৌশল কেনেকুৱা হ'ব বা কেনেধৰণে আমি আগবাঢ়িম সেই সম্পৰ্কত এতিয়াও আমি কথা বতৰা চলি আছে পৰৱৰ্তী দিনসমূহত সিদ্ধান্ত হ'ব বিজেপি পৰাভূত কৰিবলৈ বিৰোধী ঐক্যমঞ্চ এক হোৱাৰ বাহিৰে গন্তব্য নাই আৰু সেই যুঁজত যে এজেপিয়েও সমৰ্থন জনাব আওপকীয়াকৈ তাকে বুজালে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গতিকে আমাৰ মূল লক্ষ্যটোৱে হ'ল যে অসমৰ মাটিৰ পৰা বিজেপিক পুলিয়ে পোখাই উৎখাত কৰা ৰাজনৈতিকভাৱে উৎখাত কৰা কাৰণ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে জনবিৰোধী নীতি আৰু সাধাৰণ জনগণক তেওঁলোকে কৰা যিটো ভয়াৱহ অত্যাচাৰ বিশেষকৈ জীৱন জীৱিকা তেওঁলোকে যেনেকৈ এটা তেওঁলোকৰ নীতিবোৰে ভয়াৱহ এটা প্ৰভাৱ পেলাইছে সেইবোৰৰ বিৰুদ্ধে আমি সকলো একলগ হৈছোঁ আৰু সেই যিটো তেওঁলোকৰ ভয়ংকৰ ৰাজনৈতিক এজেণ্ডা তাৰ বিৰুদ্ধে আমি ইতিমধ্যে কাম কাজ কৰিছোঁ এইবাৰ দলীয় প্ৰতীকত পঞ্চায়ত নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত বিজেপিৰ বিধানসভাৰ মজিয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ অনুসৰি দলীয় প্ৰতীকত পঞ্চায়ত নিৰ্বাচন খেলাৰ সপোন পূৰ হ'বনে কংগ্ৰেছৰ লগতে 11 বিৰোধী দলৰ এপিনে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ বিৰোধীয়ে যিমানেই ৰণনীতি তৈয়াৰ নকৰক কিয় বিজেপিয়ে ভ্ৰক্ষেপ নকৰে তালৈ বিৰোধীয়ে পঞ্চায়ত নিৰ্বাচন একেলগে খেলাৰ প্ৰসংগটোক আদৰণি জনাইছে বিজেপিৰ বিধায়ক দিগন্ত কলিতাই most welcome ক'ত তেওঁলোকৰ বিৰোধী আছে তেওঁলোকৰ নিজৰ মাজতে যিটো দলৰ নিজৰ মাজত মিল নাই সেই দলটো আকৌ 11টা বিৰোধী দলৰ কথা কয় পিছে বিৰোধী ঐক্যমঞ্চ এক হোৱাৰ পাছত পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিৰ কি ৰণনীতি হ'ব সেয়া লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট ৰিণ্টু হাজৰিকাৰ সহযোগত পল্লৱী বৰা আৰু ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ